ছাত্ৰ ছাত্ৰীসকল কেনে আছে? ভালে আছে নিশ্চয়। আজি বহুত দিন তোমালোকৰ লগত অন্যান্য কথা পতা নাই, পাঠ্যপুথিৰ কথা পতা নাই। যিয়ে নহওক, ক'ভিড চলি আছে ন, কৰোণা মহামাৰী চলি আছে। স্কুল আহিব পৰা নাই, স্কুললৈ আমি যাব পৰা নাই, তোমালোক আহিব পৰা নাই। যিয়ে নহওক, তাৰ মাজতে কিছুমান কথা কেতিয়াবা আলোচনা কৰিবলগীয়া থাকে তোমালোকৰ লগত। আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ গৈ আছোঁ অসম বিধানসভাৰ পঞ্চদশ বিধানসভা, অৰ্থাৎ অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে। আমি সকলোৱে জানো, যোৱা 10 মে' তাৰিখে অসমৰ পঞ্চদশ যিগৰাকী মুখ্যমন্ত্ৰী, সেইগৰাকীয়ে শপত গ্ৰহণ কৰিছে। সেইগৰাকীয়ে শপত গ্ৰহণ কৰিছে আৰু তেখেতৰ নামটো প্ৰত্যেকে জানো। তেখেতৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে জনাৰ আগত প্ৰথমতে চাই লওঁ আহা সেইদিনাখন মুখ্যমন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰাৰ সেই কাৰ্যসূচীটো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ, কোনোবাই যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বা আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা, যাতে মই যি ভিডিঅ' কৰোঁ ভিডিঅ'বিলাক তোমালোকৰ ওচৰলৈ যায়। আৰু ভিডিঅ'টো শেষলৈকে চাবা। শেষলৈকে চালে আমি এইগৰাকী দক্ষ ৰাজনীতিবিদৰ আমি যিমানখিনি মই তথ্য তোমালোকক দিবলৈ বিচাৰিছোঁ, এই সকলোবিলাক তথ্য তোমালোকে লাভ কৰিবা। ব'লা এতিয়া ভিডিঅ'টো চাবলৈ আৰম্ভ হৈ যাম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব, কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। সুন্দৰকৈ চালা নিশ্চয়। হিমন্ত বিশ্ব শৰ্মাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। তেখেতৰ এই জীৱন যাত্ৰা কেনেকুৱা আছিল, তেখেতৰ এই মুখ্যমন্ত্ৰী হোৱালৈকে জীৱন যাত্ৰা কেনেকুৱা আছিল, বা আমি এটা কথা জানো যে তেখেতে একেধাৰে এজন দক্ষ মন্ত্ৰী হিচাপে 1994 চনৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি তেখেতে অসমৰ ৰাজনীতিত এক সুকীয়া স্থান দখল কৰিছে। আৰু এই সুকীয়া স্থান দখল কৰি আহি নিজৰ দক্ষতা, নিজৰ প্ৰবল ইচ্ছা শক্তি, নিজৰ বুদ্ধিমত্তা, এই সকলোখিনিক লৈ মূলধন হিচাপে লৈ তেওঁ অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে আসন গ্ৰহণ কৰিলে। আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ আগত চতুৰ্দশ যিগৰাকী মুখ্যমন্ত্ৰী আছিল, তেখেত আছিল সৰ্বানন্দ সোণোৱাল। তাৰ আগত আছিল প্ৰয়াত তৰুণ গগৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ
মুখ্যমন্ত্ৰীত্ব কাৰ্যকালতো এগৰাকী দক্ষ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা বিভাগত। আৰু সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত তেখেতে স্বাস্থ্য, শিক্ষা, গড়কাপ্তানি আদি গুৰুত্বপূৰ্ণ বিভাগসমূহত দক্ষতাৰে নিজৰ দপ্তৰসমূহ পৰিচালনা কৰি নিজৰ দক্ষতাৰ পৰিচয় দিছিল। আৰু এতিয়া তেখেতে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। একেবাৰে সৰু কালৰ পৰা বুদ্ধিদীপ্ত আৰু নেতৃত্ব ল'ব পৰা এই ব্যক্তিজনৰ জীৱনৰ যিটো ধাৰা, সেই ধাৰাৰ লগত অকণমান পৰিচয় হৈ লওঁ আৰু সমান্তৰালভাৱে তেওঁৰ কিছুমান স্থিৰ চিত্ৰ মই নিশ্চয় ইয়াত সংযোগ কৰিম আৰু তেখেতৰ পৰিয়ালৰ লগত তোমালোকৰ লগত পৰিচয় কৰাই দিম বা পৰিয়ালৰ কথাখিনিও নিশ্চয় ক'ম। আৰু হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ ছাত্ৰসকলৰ লগত খুব ভাল সম্পৰ্ক, শিশুসকলৰ লগত খুব ভাল সম্পৰ্ক, নিশ্চয় তোমালোকে টিভি চালে এইবিলাক দেখিছা। যিয়ে নহওক বোলা আমি তেখেতৰ জীৱন পৰিক্ৰমা অকণমান চাই লওঁ। ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1 ফেব্ৰুৱাৰী 1969 চনত যোৰহাটত। পিতৃ আছিল প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ শ্ৰী মৃণালিনী দেৱী। তেখেতে স্কুলীয়া শিক্ষা 1975 চনত শৰণীয়া প্ৰাথমিক বিদ্যালয় গান্ধী বস্তি, তাৰপিছত 1979 চনৰ পৰা কামৰূপ একাডেমী, 1985 চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি কৰিছিল। 1987 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাপে লৈ অৰ্থাৎ সন্মান হিচাপে লৈ কটন কলেজত নামভৰ্তি কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কটনৰ পৰাই ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু আইনৰ স্নাতক আছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপিকা ডক্টৰ নিৰুষ হাজৰিকাৰ তত্বাৱধানত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল এনালিচিছ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। আমি যদি তেখেতৰ ৰাজনৈতিক পৰিক্ৰমা চাওঁ, 1994 চনত তেখেতে কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু তাত যোগদান কৰিয়েই ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। 1996 চনত তেওঁ 51 নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল। 2001 চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। 2002 চনত তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁ কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ স্থান লাভ কৰিছিল। 2006 চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰিছিল। 2011 চনতো তেখেতে গগৈৰ মন্ত্ৰীসভাতেই স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে। 2014 চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ পৰা তেখেতে পদত্যাগ কৰে আৰু 2015 চনত বিজেপিত যোগদান কৰে।
2016 চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয় আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গড়কাপ্তানি, শিক্ষা, বিত্ত, স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰত তেখেতে মন্ত্ৰিত্ব লাভ কৰে। 2021 চনত তেওঁ পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় আৰু এইবাৰ 2021 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ ছাত্ৰ ৰাজনীতিৰ কথা যদি আমি চাওঁ তে দেখিম যে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰো এসময়ৰ কৰ্মকৰ্তা আছিলে। ইয়াৰ উপৰি 1987 আৰু 1988 চনত কটন কলেজ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলে। তাৰপিছত 88, 89, 89, 90 আৰু 91, 92 চনত তিনিবাৰকৈ কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেৱল ইমানেই নহয়, তেখেতে এই ব্যস্ত জীৱনৰ মাজতো সাহিত্য কৰ্ম কৰি গৈছিল। তেখেতে বৰ্তমানলৈকে 4খন গ্ৰন্থ ৰচনা কৰিছে। সেইকেইখন হৈছে সমাগত সময়, অন্য এক দৃষ্টিকোণ, ভিন্ন সময়, অভিন্ন মত আৰু শেহতীয়াকৈ তেখেতৰ এখন 22টা তেখেতৰ বক্তৃতাৰে এখন গ্ৰন্থ প্ৰকাশ হৈছে। সেয়া হৈছে এটা সপোনৰ পমখেদি। সকলো ফালৰ পৰা তেওঁ এগৰাকী দক্ষ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহুপুৰুষাৰ্থ কৰিছিল, সপোন দেখিছিল আৰু সপোনবিলাক বাস্তৱ কৰিবলৈ তেওঁ আগবাঢ়িছিল। তেখেতে বিবাহ পাশত আবদ্ধ হৈছিল 2000 চনত ৰিণিকী ভূঞা শৰ্মাৰ লগত। দুটি সন্তান, নন্দিল আৰু সুকন্যা। নন্দিল বিশ্ব শৰ্মা আৰু সুকন্যা শৰ্মা তেখেতৰ দুটি সন্তান। মাতৃ এতিয়াও জীয়াই আছে। মাতৃ মৃণালিনী দেৱী অসম সাহিত্য সভাৰ উপসভাপতিৰ দায়িত্বত আছে আৰু তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই সমাজ জীৱনৰ কাৰণে নিজকে উৎসৰ্গা কৰি। দেউতাকো তেখেতৰ পিতৃ কৈলাশনাথ শৰ্মা, তেখেতো এগৰাকী ভাল সাহিত্যিক, সাহিত্য কৰ্মৰ লগত জড়িত ব্যক্তি আছিল। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ চমু আলোকপাত মই কৰিলোঁ। এজন ব্যক্তি অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী, এয়া হিমন্ত বিশ্ব শৰ্মা। মই ভিডিঅ'টো শেষ কৰিম এটা গীতেৰে। এটা গীত, যিটো গীতত তেওঁ অভিনয় কৰিছিল। তোমালোকৰ নিচিনা বয়সত, স্কুলীয়া জীৱনৰ বয়সত তেওঁ অভিনয় কৰিছিল। অসমৰ এখন জনপ্ৰিয় অসমীয়া কথাছবি ককা দেউতা নাতি আৰু খাতি, তেখেতে অভিনয় কৰিছিল। সেই তেতিয়াৰ পৰাই তেওঁৰ যিবিলাক গুণ, সেই গুণবিলাক প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল। ব'লা আমি গীতটো শুনো আৰু গীতটো শুনাৰ পিছতে আমি আমাৰ এই ভিডিঅ'টো শেষ কৰিম আৰু মই তোমালোকৰ পৰা বিদায় লৈছোঁ। সকলোকে কৈছোঁ ভিডিঅ' চাবা, মোৰ PNB চাবা, PNB ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু মোক তোমালোকৰ লগত কথা পাতিবলৈ, তোমালোকৰ কিছুমান নতুন কিছুমান তথ্য দি যাবৰ কাৰণে সুবিধা কৰি দিবা। যদি ভিডিঅ'টো ভাল লাগিছে মোলৈ কমেণ্ট কৰিবা। 1 2 3 4 ছুটি দিল গৰু গাড়ী, ও দেখিছানে হাতীয়ে চলাই, দেখিছানে হাতী